আমাৰ চুমৰ আছে গতিকে আমি একেলগে আপোনালোকৰ লগত গৈ কেনেদৰে এই সমস্যাৰ পৰা আমি সমাধান পাওঁ বা পৰিত্ৰাণ পাওঁ তাৰ নিশ্চয় চিন্তা চৰ্চা আমি কৰিব লাগিব আৰু এই ক্ষেত্ৰত আপোনালোকৰ সহযোগ বিচাৰিছোঁ। মই বিশেষ ক'ব বিচৰা নাই, মই আশা ৰাখিছোঁ যে এই কথাবিলাক বিবেচনা কৰি যাতে আমাৰ মৃত্যুজনৰ সপক্ষে থিয় দিয়ে তাৰ কাৰণে মই আপোনালোকৰ ওচৰত আবেদন জনাইছোঁ, আহ্বান জনাইছোঁ। আৰু মই এটা মই নিজৰ ব্যক্তিগত জীৱনৰ মনত আৰু ক'ব বিচাৰিছোঁ যে মই 28 বছৰ 3 মাহ আজি এই দিনৰ মোৰ কাৰ্যকাল মানে MLA কাৰ্যকাল এই 28 বছৰীয়া কাৰ্যকালত মই বঙাইগাঁও সমষ্টিত প্ৰতিনিধিত্ব কৰিছোঁ আৰু বঙাইগাঁও সমষ্টিত প্ৰতিনিধিত্ব কৰি মই এই কথাটো তাতে প্ৰমাণ দিছোঁ। আছিল এটা কিন্তু সংখ্যালঘু লোকসকল আছিল কিন্তু আজি আমি এই কথাটো অনুভৱ কৰিছোঁ যে এইবাৰ বৰপেটা লোকসভা সমষ্টিত সংখ্যালঘু লোকসকল সমৰ্থনৰ নাই, তেওঁলোকে সমৰ্থন ওলাই আহিছে। আজি তেওঁলোকে মৃত্যুজনৰ সপক্ষে তেওঁলোকে আহিছে আৰু আমি আপোনালোকক এই কথাটো আপোনালোকক কৈ আমি আনন্দিত হৈছোঁ যে এইবাৰ বৰপেটা লোকসভা সমষ্টিত আমি অভিলেখ ভোট আমি পাবলৈ সক্ষম। আপোনাৰ প্ৰতিদ্বন্দ্বী প্ৰাৰ্থী হিন্দু আনন্দে কৈছে যে চন্দ্ৰমোহন পাটোৱাৰী আৰু আপোনাৰ এটা সংঘাত আছে, সেই সংঘাতে আপোনাক ক্ষতি কৰিব। যিটো অমূলক মানে চিন্তা, চন্দ্ৰমোহন পাটোৱাৰী আৰু মই একেলগে বহুত চিনেমা মাৰি পেলাই 20খন মানৱ আৰু চন্দ্ৰমোহন পাটোৱাৰী আৰু মোৰ মাজত ভাল বন্ধুত্ব আছে। আমি মানে অসম গণ ভৱিষ্যতে আপোনাক তাৰ লগত প্ৰতিদ্বন্দ্বিতা মই ভাবোঁ আমি আচলতে তাৰ বিভিন্ন এটা দলৰ প্ৰতিযোগিতা লাগিছোঁ। গতিকে আমি ইচ্ছা কৰি কিমান জড়িত আমি এতিয়া আজিতো আমাৰ আচলতে যিহেতু আমাৰ ধৰ্মীয় লোকসকল আমাৰ যোগদান কৰিছে বা আমাৰ সপক্ষে তেওঁলোকে ভোটদান দিবৰ কাৰণে তেওঁলোকে সংকল্পবদ্ধ হৈছে, সিদ্ধান্ত গ্ৰহণ কৰিছে। গতিকে আমি যিমানেই ধৰ্মীয় লোকে কাৰণ আমি গুচি দিছে সিমানেই আমাৰ ভোটৰ ব্যৱধান বৃদ্ধি হৈ আছে আৰু আমি ভাবোঁ যে অহা 7 তাৰিখে যি নিৰ্বাচন অনুষ্ঠিত হ'ব এই নিৰ্বাচনৰ দিনটোত আমি 5 লাখৰ ভোটদান হয়তো হৈ যাব আৰু 5 লাখৰ ভোটদান আপোনালোকৰ কেন্দ্ৰীয় সভাপতিগৰাকীক কংগ্ৰেছ বিধায়ক একে ৰচিদ আলমে কৈছে গাহৰি বুলি কৈছে আৰু নিৰ্লজ্জ বুলি কৈছে। নাই তেওঁলোকে খালী তেওঁলোকৰ কমিটি বিজয় কৈছে তেওঁৰ আচলতে ভদ্ৰতা অশালীন মন্তব্য কৰি এটা দলৰ আমাৰ অসম গণ পৰিষদ দলৰ তেওঁ মুৰব্বী এতিয়া অসম গণ পৰিষদ দলৰ মুৰব্বীজন এনেধৰণে অশালীন মন্তব্য কৰাত আমি তেওঁক ধন্যবাদ দিছোঁ আৰু এনেধৰণে অশালীন মন্তব্য কৰাৰ পৰা বিৰত থাকিবলৈ কংগ্ৰেছে শিষ্টাচাৰ নাজানে নাজানে।